হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি বগৰীৰ মিঠা আচাৰ কেনেদৰে বনালোনো তাকে বোলো আপোনালোকলৈ আগবঢ়াওঁ। প্ৰথমতে মই বগৰীখিনি ধুনীয়াকৈ ধুই ৰ'দত 3-4 দিনমান শুকুৱাই এয়া বগৰীখিনি ধুনীয়াকৈ ঠাৰিখিনি এৰুৱাই ফালি ফালি ল'লোঁ। আৰু তাৰ জোখৰে মই বগৰী 1 কেজি লৈছিলোঁ। বগৰী যদি 1 কেজি লোৱা হয়, গুড় আধা কেজি ল'ব লাগে, মানে আধা। তাৰপিছত গুড়খিনি ভালদৰে কাটি কৰি এয়া মছলাখিনি মিহলাই ল'লোঁ। মছলাখিনি ভালদৰে ভাজি খুন্দি কৰি ল'লোঁ। বৰ বিশেষ খুন্দিব নালাগে, কাৰণ আচাৰত অলপ বৰ মিহি হৈ গ'লে বেয়াহে লাগে। এয়া বগৰী অনুপাতে তেল দি ল'লোঁ। ওপৰতে এচামুচমান পাঁচফোৰণ দি ল'লোঁ। তাৰপাছত ভালদৰে বগৰীখিনি তেলতে মিহলাই কমেও 8-10 মিনিটমান ভাজি, মানে তেলটো বগৰীৰ ভিতৰত সোমোৱালৈকে ভাজি থাকিলোঁ। তাৰপাছতে আপোনালোকে যদি দিব বিচাৰে ইয়াত ক'লা নিমখ দিব। ক'লা নিমখটো অলপ বেছি ভাল লাগে, টেষ্টি উঠে মানে। মোৰ ক'লা নিমখ নথকাৰ বাবে বগা নিমখকে দি দিলোঁ দেই। এয়া নিমখ দিয়াৰ পাছত ধুনীয়াকৈ বগৰীখিনি এয়া হৈ গৈছে। মোৰ অলপ কেমেৰা ধৰাত অসুবিধাৰ কাৰণে মই এখন হাতে কেমেৰা ধৰিছোঁ, এখন হাতে লৰাই আছোঁ, সেইটো কাৰণে অলপ দিগদাৰ হৈছে। এয়া তাৰপিছত কাটি লোৱা গুড়খিনি ধুনীয়াকৈ মিহলাই ল'লোঁ। এখনতে লৰাবলৈ দিগদাৰ হৈছে কাৰণে এক চাইডহে ওলাইছে দেই। তাৰপিছত ধুনীয়াকৈ লৰাই হৈ গ'ল, দেখিলেনে? এয়া মানে গুড়খিনি 3-4 মিনিটমান লাগিব গলিবলৈ। তাৰপিছত ধুনীয়াকৈ খুন্দি থোৱা মছলাখিনি ইয়াতে মিক্স কৰি দিলোঁ। তাতে মানে যিহেতু মিঠা আচাৰ হয়, তাতে অলপ নিমখীয়া জ্বলা হ'লে এনেকৈ প্ৰত্যেক ধৰণৰ অকণমান সোৱাদ আহিলে ভাল লাগে। সেইটো কাৰণে তাতে মই ৰেড চিলি অকণ মিক্স কৰি দিলোঁ। আৰু কালাৰটো উঠিবই বাৰু, গুড় দি থোৱা আছে যে, হ'লে মানে অলপ জ্বলা টাইপৰ হ'লে ভাল লাগে। এয়া দেখিছেনে, মোৰ অলৰেডি হৈয়ে গৈছেগৈ বাৰু। কিমান ধুনীয়া লাগিছে দেখিবলৈ যিমান ধুনীয়া লাগিছে, খাবলৈ সিমানেই ভাল লাগে। এতিয়া এইখিনিতে অনুৰোধ কৰোঁ, মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব। আজিলৈ আহিছোঁ, বাই।